যীশুখ্ৰীষ্টৰ জীৱনী আৰু আন যি আচৰিত কৰ্মসমূহ কৰিছিল, সেই আচৰিত কৰ্মসমূহৰ বাহিৰে তেওঁৰ যি শিক্ষা আছিল, সেই শিক্ষাসমূহ বহুত ইউনিক আছিল। আৰু তেওঁৰ যি শিক্ষা দিছিল, অকল খ্ৰীষ্টিয়ান যিবিলাকে তেওঁক বিশ্বাস কৰে সেই লোকসকলেই যে ভাল পায় বা ফ'ল' কৰে তেনে নহয়, কিন্তু আমি পঢ়িবলৈ পাওঁ হিষ্ট্ৰীত আৰু ইভেন টুডে যীশুখ্ৰীষ্টৰ শিক্ষাই বহুতো লোকক আকৰ্ষিত কৰিছে। তেওঁ কি ধৰণৰ শিক্ষা দিছিল বাৰু? আজি আমি সেই শিক্ষাসমূহৰ তেওঁৰ ইউনিক টিচিঙৰ বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। এই ভিডিঅ' সম্পূৰ্ণৰূপে চাব, যাতে যীশুখ্ৰীষ্টৰ সেই ইউনিক টিচিংবোৰ আমি আনকো জনাই দিব পাৰোঁ। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ এই চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰিয়সকল, যীশুখ্ৰীষ্টৰ শিক্ষাৰ যেতিয়া আমি এনালাইজ কৰোঁ, প্ৰথম যি কথাত আমি তেওঁৰ উদ্দেশ্যতে পাওঁ সেইটো হৈছে তেওঁ এটা ৰিলেশ্যনশ্বিপ বিল্ড কৰিবলৈ আহিছিলে, যি সম্বন্ধ ভাঙি গৈছিলে। একচুৱেলি যেতিয়া আমি সম্বন্ধৰ বিষয়ে কথা পাতোঁ, প্ৰথম সম্বন্ধ পিতৃ ঈশ্বৰৰ লগত, জিহুৱাৰ লগত যি ভাঙি গৈছিলে, আৰু মানুহবিলাকৰ লগত যি সম্বন্ধ কেনেকৈ থাকিব লাগে সেই সম্বন্ধৰ বিষয়ে তেওঁ বহুতো ঠাইত শিক্ষাসমূহ দিছিলে। এতিয়া সেই সময়ত যিসকল যিহুদী লোকসকল আছিলে আৰু আন লোকবিলাকে পিতৃৰ লগত থকা যি সম্বন্ধ, জিহুৱাৰ লগত থকা সম্বন্ধ বহুত ফাৰ আৰু এক অটুট সম্বন্ধ হিচাপে তেওঁবিলাকে গণা নাছিলে। যদি তেওঁবিলাকৰ কিবা পাপসমূহ, কিবা দুখ আছিলে, তেওঁবিলাকে বহুত বলি বিধান লৈ কিনে তেওঁবিলাকে সেই পাপ বা যিকোনো কৰ্ম তেওঁবিলাকে ঈশ্বৰৰ ওচৰত চাপিছিলে। কিন্তু যীশুখ্ৰীষ্ট যেতিয়া আহিলে, তেওঁ ঈশ্বৰক পিতৃ বুলি ক'বলৈ শিকালে। সেইকাৰণে আমি লৰ্ডছ প্ৰেয়াৰ পাওঁ মেথিউ চেপ্টাৰ 6ত, আৱাৰ ফাদাৰ কৈছে, হে আমাৰ স্বৰ্গত থকা পিতৃ। আৰু বহুতো সাধুকী লোকবিলাকে তেওঁক তাৰ কাৰণে শিলো দলিয়াইছিলে যে তেওঁ কেনেকুৱা ঈশ্বৰ জিহুৱাক পিতৃ বুলি কৈছে, মোৰ পিতৃ বুলি কৈছে। তো ঈশ্বৰৰ লগত যি এটা অটুট সম্বন্ধ, পিতৃ সন্তানৰ মাজত যেনেকৈ সম্বন্ধ থাকে, তেনেকুৱা ধৰণৰ সম্বন্ধৰ কথা ঈশ্বৰৰ লগত তেওঁ জনাই দিলে। আমি যেতিয়া মথি 22 অধ্যায় 37-40 পদ পঢ়োঁ, তাতো যীশুখ্ৰীষ্টই কৈছে ঈশ্বৰক সম্পূৰ্ণ মন, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ হৃদয়ৰে প্ৰেম কৰা। ঈশ্বৰক কেনেকৈ প্ৰেম কৰিব লাগে তাৰ বিষয়ে শিকালে। আৰু তাৰ পিছৰ যি ভাৰ্চ আমি পঢ়োঁ, কৈছে যে তোমাৰ ওচৰ চুবুৰীয়াকো নিজৰ নিচিনাকৈ প্ৰেম কৰা। এতিয়া মথি 5 অধ্যায় 44 পদতো আমি পঢ়িবলৈ পাওঁ কেনেকৈ যীশুখ্ৰীষ্টই শত্ৰুকো প্ৰেম কৰিবলৈ কৈ দিলে। তো তেনেকুৱা ধৰণৰ শিক্ষা একচুৱেলি মানুহবিলাকে পোৱা নাছিলে, আৰু আজিও তেনেকুৱা ধৰণৰ শিক্ষা আমি বেলেগ ঠাইত নাপাওঁ। কিন্তু যীশুখ্ৰীষ্টই শত্ৰুকো প্ৰেম কৰিবলৈ কৈ দিলে। তো এতিয়া যেতিয়া আমি নেইবাৰক প্ৰেম কৰিম, শত্ৰুক প্ৰেম কৰিম, আমাৰ ভিতৰত ঘৃণাৰ ভাৱ নাথাকিব। আমি এটা বহুত ইউনিক টিচিং পাইছোঁ যীশুখ্ৰীষ্টৰ পৰা। তাৰ আগত অহা যিমানেই আমি লোকবিলাক চাওঁ, কোনেও যে শত্ৰুক প্ৰেম কৰিবা বা নিজৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা, নিজে যেনেকৈ ব্যৱহাৰ বিচৰা আনকো তেনেকুৱা কৰা, তেনেকুৱা ধৰণৰ শিক্ষা, ঈশ্বৰৰ লগত সম্বন্ধৰ কথা, মানুহৰ লগত প্ৰেমৰ কথা, সেই কথাবোৰ আমি আনবোৰ ঠাইত তেনেকুৱা ধৰণৰ শিক্ষা নাপাওঁ। এটা ইউনিক টিচিং মানুহৰ সম্বন্ধ আৰু ঈশ্বৰৰ সম্বন্ধৰ বিষয়ে তেওঁ শিকালে। দ্বিতীয় যি ইউনিক টিচিং আমি যীশুখ্ৰীষ্টৰ জীৱনীৰ পৰা পাওঁ, সেইটো হৈছে তেওঁ মানুহৰ থটছ, মানুহৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাৰ বিষয়েও তেওঁ শিক্ষা দিলে। এতিয়া যীশুখ্ৰীষ্ট অহাৰ আগত লোকবিলাকে যেতিয়া পাপ কৰিছিলে, তেওঁবিলাকৰ পাপ একচুৱেলি তেওঁবিলাকে পাপ কৰিব আৰু যাব আৰু বলি বিধান কৰিব, আৰু তেওঁবিলাকৰ পাপ তেওঁবিলাকে ক্ষমা বিচাৰিছিলে। কিন্তু তাতেই যে পাৰ্মানেণ্ট চলিউশ্যন নাছিলে। মানুহবিলাকেতো ভাবিছিলে চাগে, আমি পাপ কৰিছোঁ, এতিয়া গৈ বলি দিম, আমাৰ পিয়ৰ হৈ যাম, তেনেকুৱা ধৰণৰ। কিন্তু যীশুখ্ৰীষ্টই গম পালে যে এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। সেইকাৰণে আমি মথি 5 অধ্যায় 27-28 পদসমূহ যেতিয়া পঢ়োঁ, তেওঁ ক'লে কোনেও যদি তিৰোতা মানুহ লাষ্টফুলি অভিলাষেৰে চাই, তাৰ তেওঁ বিয়া বিচাৰ কৰিলে। থটছ ক্ৰিয়েট হৈছে, আমাৰ চিন্তাধাৰাৰ পৰা আমি পাপ কৰিছোঁ। তেওঁ ক'লে মথি 15 অধ্যায়ত যে যিকোনো বস্তু আমাৰ ভিতৰত যায়, সেইবিলাক আমাক
অখুচি নকৰে, কিন্তু যিবিলাক ভিতৰৰ পৰা ওলায়, তাৰ মানে আমাৰ যি কুভাৱ, বেয়া চিন্তাধাৰা, বেয়া বিচাৰে, সকলো ভিতৰৰ পৰাই সৃষ্টি হৈ কিনে ওলায়, আমি ভাবোঁ তাৰ পাছত ওলায়। তো তেনেকুৱা ধৰণৰ ইউনিক টিচিং কোনেও দিয়া নাছিলে তেতিয়ালৈকে। যেতিয়া তেওঁবিলাকে লোকবিলাকে শুনিলে অ'কে আমাৰ থটছতে প্ৰব্লেম আছে, মানুহে বেয়া চিন্তাধাৰা কৰিবলৈ এৰিলে, কাৰণ বেয়া চিন্তাধাৰাতে মেইন প্ৰব্লেম আছিলে। যদি বেয়া চিন্তাধাৰা কৰে একশ্যনো বেয়া হ'ব। তো সেই এটা ইউনিক টিচিং যীশুখ্ৰীষ্টই দিলে যে কেনেকৈ আমাৰ চিন্তাধাৰা পিয়ৰ থাকিলে আমি বাহ্যিকভাৱেও পিয়ৰ থাকিম। তো এটা ইউনিক টিচিং আমি যীশুখ্ৰীষ্টৰ পৰা পালোঁ, আৰু আন এতিয়াও লোকবিলাকে সেই টিচিং ভাল পায়। কেনেকৈ আমাৰ থটছত তেওঁ দেখুৱাই দিলে আগলি নেচাৰ অফ হিউমেন, মানুহৰ ভিতৰৰ যোনটো নেচাৰ তাক দেখুৱাই দিলে, আৰু থটছ যে কেনেকুৱা হ'ব পাৰে বেয়া, সেই কথাও তেওঁ দেখুৱাই দিলে। এটা বহুত বেলেগ ধৰণৰ শিক্ষা আমি যীশুখ্ৰীষ্টৰ পৰা পালোঁ। তৃতীয় যি ইউনিক টিচিং আমি যীশুখ্ৰীষ্টৰ জীৱনীৰ পৰা পাওঁ, সেইটো হৈছে তেওঁ মহিলাবিলাকৰ বিষয়ে তেওঁ বহুত এটা ষ্টেণ্ডাৰ্ড লৈ আহিলে, ষ্টেটাছ। এতিয়া যেতিয়া তেওঁৰ সেই সময়ৰ কথা যদি আমি পাতোঁ, যিহুদী লোকসকল আছিলে, তেওঁবিলাকে মহিলাসকলক এক কমডিটি হিচাপে কিছুমান ঠাইত একেবাৰে নেগলেক্টেড, সৰু, মানে একো কামৰ নোহোৱা তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট তেওঁবিলাকে দিছিলে। এতিয়া যোনটো নেকি সামাৰিটেন উইমেন আছিলে, যাক নেকি আমি যোহন 4 অধ্যায়ত পঢ়িবলৈ পাওঁ, যীশুখ্ৰীষ্টই গৈ পানী বিচাৰিছিলে। তো সামাৰিটেন লোকসকল বহুত মানে তলখাপৰ মানুহ আছিলে, আৰু যিহুদী মানুহবিলাকে তেওঁবিলাকৰ ছাঁ পৰাটো নিবিচাৰিছিল তেনেকুৱা ধৰণৰ। আৰু যিহুদী লোকবিলাকে প্ৰাৰ্থনা কৰিছিলে হেমত, হে ঈশ্বৰ, মই তোমাক ধন্যবাদ দিওঁ যে মোক মহিলা হিচাপে জন্ম নিদিলে। তেনেকুৱা ধৰণৰ প্ৰাৰ্থনাও কৰিছিলে। কিমান মানে তেওঁবিলাকে নেগলেক্ট কৰিছিলে। তো আমি চাওঁ যীশুখ্ৰীষ্টই কেনেকুৱা সেই ষ্টেণ্ডাৰ্ডটো চেঞ্জ কৰিলে। আমি যেতিয়া মথি 19 অধ্যায় 4 পদ পঢ়োঁ, খ্ৰীষ্টই কৈছে কেনেকৈ মেন আৰু উইমেনক ঈশ্বৰে তেওঁৰ প্ৰতিবিম্বত সৃষ্টি কৰিলে। হি ক্ৰিয়েটেড মেন এণ্ড উইমেন ইন হিজ ইমেজ। তাৰপিছত আমি চাওঁ কেনেকৈ তেওঁ সামাৰিটেন উইমেনৰ লগতো কথা পাতিছে, সেই মহিলাজনীৰ লগত। তেওঁ মেৰী আৰু মাৰ্থাৰ ঘৰত গৈ কিনে তেওঁবিলাকক এক বন্ধু হিচাপে তেওঁবিলাকৰ লগত কথা বতৰা কৰিছে। আমি তাৰ পিছৰ তেওঁৰ শিষ্যবিলাকৰ কথাও পঢ়োঁ, পৌলে কেনেকৈ মহিলা মিছনেৰীবিলাকক লৈ কিনে মিনিষ্ট্ৰি কৰিছিলে। তো যীশুখ্ৰীষ্টই এটা সম্পূৰ্ণ তেওঁবিলাকক এটা ষ্টেণ্ডাৰ্ড দিলে। যিহুদীবিলাকৰ যি এটা বহুত মানে হিন্দীত ক'লে আমি গিৰা হোৱা যিটো ভাৱধাৰণা আছিলে, সেই ভাৱধাৰণাটো সিহঁতৰ জীৱনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিলে যীশুখ্ৰীষ্টই। আৰু এটা বহুত বেলেগ ধৰণৰ টিচিং, মহিলাক যে এটা ষ্টেণ্ডাৰ্ড দিব লাগে, তেওঁবিলাক যে ঈশ্বৰৰ প্ৰতিবিম্ব, মানুহ আৰু মেন আৰু উমেন, মহিলা পুৰুষ যে ঈশ্বৰৰ ইমেজত সৃষ্টি কৰা হয়, সেই কথা লোকবিলাকে পাহৰি গৈছিলে। আৰু সেই শিক্ষাটো যীশুখ্ৰীষ্টই আনিলে যে মহিলাও ঈশ্বৰৰ সৃষ্টি হয়, তেওঁবিলাকক সন্মান কৰা প্ৰয়োজন। সেই কথা যীশুখ্ৰীষ্টৰ এটা ইউনিক টিচিং আছে। তাৰপিছত আমি পঢ়িবলৈ পাওঁ যীশুখ্ৰীষ্টৰ এটা ইউনিক টিচিং, সেইটো হৈছে ক্ষমা, ফৰগিভনেছ। বহুত সময়ত আমি সেই ক্ষমাৰ বিষয়ে পঢ়িবলৈ নাপাওঁ বেলেগ ঠাইত, আৰু ক্ষমাৰ যোনটো প্ৰেক্টিচ আমি দেখিবলৈ নাপাওঁ, কিন্তু যীশুখ্ৰীষ্টই নিজেই ক্ষমা প্ৰেক্টিচ কৰিছিলে। আমি যেতিয়া লুক 23 অধ্যায় 34 পদত পঢ়োঁ, যেতিয়া নেকি তেওঁ ক্ৰুচত আছিলে, তাতো তেওঁ প্ৰাৰ্থনা কৰি কৈছে, প্ৰভু ঈশ্বৰ, এইবিলাকক ক্ষমা কৰা, তেওঁবিলাকে কি কৰিছে নাজানে। তেওঁ নিজে প্ৰেক্টিচ কৰিলে ক্ষমা। আৰু তেওঁ মথি 6 অধ্যায় 14 পদত পঢ়িলে আমি পাওঁ, তাত কৈছে তোমালোকে আনক ক্ষমা কৰা, যাতে স্বৰ্গত থকা তোমাৰ পিতৃও তোমালোকক ক্ষমা কৰিব। ক্ষমা প্ৰেক্টিচ কৰিবলৈ শিকালে। আৰু এই ক্ষমাৰ টিচিংটো যীশুখ্ৰীষ্টৰ এটা বহুত ইউনিক টিচিং আছিলে। আৰু আমি বিচাৰিলে বহুত কম ঠাইতহে লোকবিলাকে ক্ষমাৰ বিষয়ে কথা পাতে, কিন্তু যীশুখ্ৰীষ্টই এইটো এটা বহুত ইউনিক টিচিং তেওঁৰ জীৱনৰ পৰা আমি পাওঁ, আৰু লোকবিলাকে ইয়াক ভাল পায় আৰু আজিও প্ৰেক্টিচ কৰে। কেনেকৈ এই ক্ষমাই নিজৰ হলিষ্টিক লাইফ, নিজৰ শাৰীৰিক ভাৱো আৰু মানসিক ভাৱো কেনেকৈ জীৱন পৰিৱৰ্তন কৰিব পাৰে এই ক্ষমা বস্তুৱে, সেই কথাটো যীশুখ্ৰীষ্টই দেখুৱাই দিলে। শেষৰ যি কথা আমি শিকিবলৈ পাওঁ যীশুখ্ৰীষ্টৰ জীৱনৰ পৰা, আৰু বহুতবোৰ কথা আছে মই কৈ থৈছোঁ, এইটো হৈছে শেষৰটো চালভেশ্যন, উদ্ধাৰৰ বিষয়ে। উদ্ধাৰৰ বিষয়ে বহুতো লোকসকলে আহি এইটো বাট তেওঁক এইটো ফ'ল' কৰা বুলি ক'লে, কিন্তু যীশুখ্ৰীষ্টই কৈছে আই এম দ্য ৱে, ট্ৰুথ এণ্ড দ্য লাইফ। যোহন 14:6 পঢ়িবলৈ পাওঁ, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনে নাযাওঁ, মই সত্য বাট আৰু জীৱন হয়। আমি পাচনি কৰ্ম 4:12 পঢ়িবলৈ পাওঁ, এনেকুৱা কোনো নামেই নাই যিবিলাকে নেকি উদ্ধাৰ দিব পাৰে কৈছে। তেওঁৰ এটা ইউনিক টিচিং যে মোৰ যোগেদিহে তোমালোকে উদ্ধাৰ
পাব পৰা তো উদ্ধাৰ সালভেশ্যন এনেকুৱা এটা ক্ৰিটিকেল সাবজেক্ট হয় আৰু সকলো ধৰ্মাৱলীতে আমি এই উদ্ধাৰৰ বিষয়ে পঢ়িবলৈ পাওঁ কিন্তু যীশুখ্ৰীষ্টৰ নিচিনাকৈ কোনেও ক্লেইম কৰা নাই যে কেনেকৈ তেওঁৰ যোগেদিহে উদ্ধাৰ পায় আন পথ দেখুৱাব পাৰে এইটো কৰিব পাৰে সেইটো কৰিব পাৰে বুলি কয় কিন্তু সালভেশ্যন এটা ফ্ৰী গিফ্ট অফ গড হয় যাক নেকি এটেইন কৰিব পাৰি কিছুমান ক্ৰাইটেৰিয়া ঈশ্বৰৰ অবিডিয়েঞ্চ হৈ কিনে তো আমি যীশুখ্ৰীষ্টৰ যোগেদিহে সেই সালভেশ্যন ফ্ৰী গিফ্ট অফ গড সেইটো আমি পাব পাৰোঁ তো এই টিচিংসমূহ বহুত ইউনিক আমি যীশুখ্ৰীষ্টৰ জীৱনৰ পৰা পাওঁ আশা কৰিছোঁ এই বাৰ্তা আপোনালোকৰ জীৱনত বহুত আশীৰ্বাদ কঢ়িয়াই আনিছে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেজ